নমস্কাৰ, মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই চাউলৰ গুড়িৰ ৰেচিপি এটা লৈ আহিছোঁ, যিটো ৰেচিপি আমি জন্মাষ্টমীৰ পিছত 5 দিন, 7 দিন, 9 দিন, 11 দিন, 13 দিন তেনেকুৱা এটা দিনত বনাওঁ। ভাবিলোঁ আপোনালোকৰ লগত মই শ্বেয়াৰ কৰোঁ। এয়া মই বনাবলৈ ডাঙৰ বাতি এটাৰে চাউলৰ গুড়ি লৈছোঁ এবাতি, আখৈ লৈছোঁ এবাতি, তিল এয়া 5-6 চামুচ হ'ব, চফ গুটি আধা চামুচ, জিৰা আধা চামুচ, ধনিয়াৰ গুটি আধা চামুচ, নিমখ সোৱাদ অনুযায়ী ল'ব, শুকান জলকীয়া 2টা, জালুক 10-12টা হ'ব, লং 3টা। তেতিয়াহ'লে আহকচোন ভিডিঅ'টোৰ মাজলৈ। প্ৰথমতে মই শুকান মছলাখিনি ৰেডি কৰি ল'ম। এয়া গেছত কেৰাহী এখন দি দিছোঁ। এয়া শুকান জলকীয়া 2টা, যি 2টা লৈছিলোঁ, জালুক আৰু লং, চফ গুটি আধা চামুচ দি দিছোঁ, জিৰা আধা চামুচ আৰু ধনিয়া। এইখিনি মই মিডিয়াম ফ্লেমত ভাজি ল'ম। আপোনালোকে এইদৰে বনাই ভালদৰে ভৰাই থৈ দিলে 6 মাহলৈ খাব পাৰিব। খুব ভাল লাগে। চাহ বা গাখীৰৰ লগত খাব পাৰিব, ল'ৰা ছোৱালীক দিব পাৰিব। এয়া মছলাখিনি মোৰ ভাজি হৈ গ'ল। এতিয়া মই নমাই দিম। এয়া মই নমাই ল'লোঁ। এইখিনি মই ঠাণ্ডা কৰি মিক্সিত গুড়ি কৰি ল'ম। এতিয়া মই তিলখিনি ভাজি ল'ম। এয়া মোৰ তিলখিনি ভাজি হৈ গ'ল। এতিয়া তিলখিনিও মই নমাই দিম। এতিয়া মই চাউলৰ গুড়িখিনি ভাজি ল'ম। মিডিয়াম ফ্লেমত ভাজিম। আপোনালোকে যদি মোৰ ভিডিঅ' চাই ভাল পায়, প্লিজ লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। চাউলৰ গুড়িখিনি মই মিডিয়াম ফ্লেমত ভালদৰে ভাজি ল'ম। আপোনালোকে চাউলৰ গুড়িখিনি ৰ'দত শুকাই ল'ব। কেঁচা চাউলৰ গুড়ি নল'ব। কেঁচা ল'লে এইদৰে গোটা গোটা হৈ থাকিব। শুকান কাৰণে গোটা গোটা হোৱা নাই, দেখিছেনে? এয়া মই ৰ'দত শুকাই লৈছোঁ। ইয়াত মই নিমখ এচামুচ দি দিছোঁ, বেছি নিদিব। এয়া চাউলৰ গুড়িখিনি মিডিয়াম ফ্লেমত মই ভালদৰে ভাজি ল'লোঁ। ভালদৰে ভাজি ল'লে আপোনালোকে 6 মাহলৈ থৈ খাব পাৰিব। এয়া 6 মাহলৈ নাযায়ে বাৰু, খালে বহুত টেষ্ট হয়। আপোনালোকে বনালে গম পাব। আপোনালোকে ট্ৰাই কৰিবচোন। ইয়াতে দি দিলোঁ মই ভাজি থৈ দিয়া তিলখিনি। এয়া মছলাৰ গুড়িখিনি, যিখিনি মই মিক্সিত গুড়ি কৰি ল'লোঁ। ইয়াতে দি দিম এতিয়া মই আখৈ বাতি। গোটেইখিনি মই ভালদৰে মিক্স কৰি ল'ম। ভালদৰে মই মিক্স কৰি ল'লোঁ। এতিয়া মোৰ এয়া ৰেডি হৈ গ'ল। মই নমাই আপোনালোকক দেখাই আছোঁ। এয়া মই নমাই ল'লোঁ। আপোনালোকে মই কোৱা ধৰণে এবাৰ বনাই ট্ৰাই কৰিবচোন। বহুত বেছি ভাল পাব। আপোনালোকে বনাই খাই কেনে পায় মোক কমেণ্টত জনাব। ধন্যবাদ আপোনালোক